গাইজ কি খবৰ চাগে আপোনাৰ ভাল যাৰ যাৰ বেয়া চলিছে আপোনাৰ দিনবোৰ ভাল হওক। আজি যিহেতু মোৰ 2 নম্বৰ দিনত ব্ৰইলাৰবোৰ কেনেকৈ ৰখাইছোঁ, কেনেকৈ কি কৰিছোঁ আৰু কি দৰৱ দিছোঁ সকলো ভাঙি পিটি বুজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেল নতুনকৈ হয় ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা সুধিবলৈ কমেণ্ট কৰি জনাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। চাওক 2 নম্বৰ দিনত মই পেপাৰটো উঠাই দিলোঁ। আপোনালোকে দেখিবলৈ পাইছে পেপাৰটো উঠাই দিলোঁ। যেতিয়া মই ফলিয়া পোৱালিটো ৰখাই দিছোঁ, পেপাৰটো মানে কি মই এদিনৰ কাৰণে পেপাৰটো দিওঁ। কাৰণ কেলৈ পেপাৰটো দিব লাগে মানে কি সিহঁতৰ ভৰি তলুৱাবোৰ কোমল হৈ থাকে। এই ফলিয়াই ভৰি তলুৱাবোৰ কাটিব আৰু দানা খোৱাত অলপ অসুবিধা হয়। সেইকাৰণে মই প্ৰথম দিনা পেপাৰ দিওঁ। সেইটো সকলোৱে দিব লাগে, মই বুলি নহয়। প্ৰথম দিনা পেপাৰ দিব লাগে, 2 নম্বৰ দিনা পেপাৰটো উঠাই দিব লাগে। এনেকৈ ফিডাৰ ডিংকাৰ আৰু এনেকৈ ডিংকাৰ এনেকৈ লগাই দিছোঁ। সেইটো হৈছে দানা কেনেকৈ খাই আছে দেখিবলৈ পাইছে। ডিংকাৰটো ফিডাৰটো কেনেকৈ লগাইছোঁ মইতো দেখাই দিছোঁ বাৰু। ভিডিঅ'টো কৰি ৰ'ব দেই। এইটো অকল পোৱালিটোৱে আপোনালোকে দানা পাত্ৰটো কেনেকৈ লগাব মই দেখুৱাই দিছোঁ। এইটো দেখিছে, এইটোৰ ওপৰত এইটো এনেকৈ লগাব লাগিব। দেখিছে আপোনালোকে এইটো এনেকৈ লগাই তাৰ ওপৰত এইটো লগাব লাগিব। তাৰ ওপৰত এইটো এনেকৈ লগাব লাগিব। দেখিবলৈ পাইছে আৰু এটা লগাই দেখাই দিছোঁ মই। এইটো লগাব লাগিব। এইটো এনেকৈ লগাই এইটো এনেকৈ লগাই এইটো এনেকৈ লগাব লাগিব। দেখিবলৈ পাইছে। তাৰপিছত দানাটো ইয়াত এনেকৈ বস্তুটো দিব লাগিব। আপোনালোকে কি কৰিব, এই বেছি ডাঙৰকৈ নিদিব, মানে এনেকুৱাকৈ চিলিঙি দি দিব। যাতে বেছিকৈ পোৱালিবোৰ দৌৰি মেলি থাকিব নোৱাৰে। বেছি দৌৰি মেলি থাকিলে কি হয়, ওজনটো কমি যায়। এটা হিচাপত দি দিব। দিছে দানা পানী খাই আছে দেখিবলৈ পাইছে। আপোনাৰ কি কৰিব, এই পানী এটা দিব। বেছি খেঙাকৈ দিব নালাগে, ঘনাই দিব যাতে এই দানাটো খাই যে পানীটো খাব পায়। দানা দিব, পানী দিব, দানা দিব, পানী দিব। বস্তুটো এনেকৈ মিলাই দিব যাতে দানাটো খাই লগালগ পানীটো পায়। সেইটো চিষ্টেমত দিব। দেখিবলৈ পাইছে। মই দিনৰ পক্ষতো এতিয়া লাইটটো লগাই থৈছোঁ, কাৰণ বতৰটো এইকেইদিন বেয়া, ৰ'দ চ'দ নাই যে। সেইটোকে লাইটটো লগাই থ'বলগীয়া হৈছে। 24 টাইম লাইট লগাই থ'বলগীয়া হৈছে। দেখিবলৈ পাইছে আপোনালোকে। পোৱালিবোৰ দেখিছে কি ধুনীয়া হৈ আছে। এটা একদম গোটা হৈ আছে। বিশেষ আৰু মানে কি হয়, এতিয়া আপোনালোকে এণ্টিবায়'টিক লগাব। 3 দিন এণ্টিবায়'টিক লগোৱাৰ পিছত তাৰপিছত ভিটামিনটো দিব পাৰে 3 দিন। ভিমাইলটো দিব 3 দিন। সেইটোৱে আৰু মানে এণ্টিবায়'টিকটো 3 দিন দি ল'ব। তাৰপিছত ভিমাইলটো দি দিব 3 দিন। কুহুমীয়া গৰম পানী দিব দেই। কুহুমীয়া গৰম পানী দিব, কি যিহেতু ঠাণ্ডাটো এতিয়ালৈকে শেষ হোৱা নাই। সেই হেতুকে কুহুমীয়া গৰম পানী দি থাকিব। মিনিমাম 7 দিনমান দিব লাগে কুহুমীয়া গৰম পানী। কুহুমীয়া গৰম পানী দিলে ভাল। কুহুমীয়া গৰম পানী দিব। ঠাণ্ডা পানী ইউজ নকৰিব এতিয়া। মিনিমাম 7 দিনৰ কাৰণে কুহুমীয়া পানীটো দি থাকিব, গৰম পানীটো। তাৰপিছতহে আপোনালোকে হেৰি কৰিব, এইটো ঠাণ্ডা পানী দিব। 7 দিন কুহুমীয়া পানী গৰম দিব। এই পোৱালিটাক মানে খুটি আছে। আৰু মানে সিহঁতক কি হয়, যদি ভৰি চৰি কেনেকৈ পোৱালিবোৰে হেৰি হয়, এইটো গোটেই সোপা সিহঁতসকলে গৈ পেলাই খুটিয়াই তাইক কৰি থাকিব। সেনেকুৱা সেই লেঙেৰাটোকে পূৰা খুটিয়াই কৰি আছে। ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।